হয়, আজি আমি এনেকুৱা এটা মেছেজ দিব বিচাৰোঁ, যিটো মেছেজ জনসাধাৰণৰ লাভ হ'ব বুলি মই ভাবোঁ। অৰ্থাৎ এই মেছেজটো জনসাধাৰণৰ লাভ হ'ব, বহুত লাভ হ'ব। কাৰণ কি মেছেজ কিহৰ ভিত্তিত কোৱা হ'ব? আজি ড্ৰাইভাৰসকলৰ ভিত্তিত কোৱা হ'ব। যে ড্ৰাইভাৰসকলে যে গাড়ী চলাই থাকোঁতে ফোন কৰি থাকে যি, ফোন কৰাত যদি বাই চান্স এটা এক্সিডেণ্ট হৈ যায়, সেই গাড়ীখনত 200জন, 60জন, 70জন, 50জন, 20জন, 2জন, 3জন, গোটেইকেইজন মানুহ মৃত্যু মুখত পৰিব পাৰে। গতিকে মই ক'ব বিচাৰিছোঁ কি যে ড্ৰাইভাৰসকলে যদি গাড়ী চলোৱাৰ আগতে ফোনবোৰ কৰি লওক। গাড়ী চলাই থাকোঁতে ৰাস্তাত ফোন আপোনালোকে নকৰিব প্লিজ। মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, কাৰণ ফোন কৰিলে আপোনালোকৰ ফোনটোতহে মনোযোগ পৰিব। গাড়ী যে গৈ আছে ৰাস্তাত, এইটো মনোযোগ আপোনালোকৰ তাত কমেও 70% নাইকিয়া হৈ যাব। যদি আপোনাৰ ফোনটো ফেমিলি বহুত ইম্পৰ্টেণ্টত, অৰ্থাৎ বহুত দুখত ভুগি আছে, সেই অৰ্থাৎ কিবা হৈ আছে, আপুনি যে সেই ফোনটো শুনাৰ লগে লগে আপোনাৰ যে চিধা ৰাস্তাত আপুনি ষ্টিয়াৰিং কৰিছে, সেইটো আপোনাৰ বেকা হৈ যাব। আৰু বেকা হৈ যোৱাৰ লগে লগে সেই যে আপুনি কঢ়িয়াই নিয়া 70জন মানুহ নিমিষতে শেষ হৈ যাব এই পৃথিৱীৰ পৰা। মই সেইকাৰণে কোৱা হৈছে আপোনালোকক যে গাড়ীখন চলোৱাৰ আগতে আপোনালোকে ফোনবোৰ কৰি লওক। অৰ্থাৎ গাড়ী যেতিয়া ষ্টাৰ্ট কৰিব, আপোনাৰ ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ ফোন কৰি লওক। ষ্টাৰ্ট কৰাৰ পিছত আপুনি গাড়ীখন লৈ যোৱাৰ পিছত আপোনালোকে ফোন নকৰিব। যেতিয়া আপোনালোকে ষ্টপ কৰিব, তেতিয়া আপুনি যিটো কল আহিছে আপুনি ৰিপ্লাই কৰক। কিন্তু যিবোৰ যাত্ৰী আপোনালোকৰ গাড়ীত উঠিব, সেই যাত্ৰীসকলে কিন্তু ড্ৰাইভাৰজন অৰ্থাৎ পাইলটজনক ভগৱান বা আল্লাহ বুলি ভাবে, বহুত ভাল বুলি ভাবে। কিন্তু মই ক'ব বিচাৰিছোঁ যে আমাৰ অসমখনৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমখনত 100% ড্ৰাইভাৰ আছে, তাৰ 99% ড্ৰাইভাৰে ৰাস্তাত কল কৰি গৈ থাকে। কাৰণ মই 6 দিনে গাড়ীত অহা যোৱা কৰোঁ, কাৰণ মই গম পাওঁ মিষ্টেক হয়, বহুত মিষ্টেক হয়। মোৰ লগতে মিষ্টেক বহুত হৈছে, আৰু মই দেখা পাইছোঁ, মই ড্ৰাইভাৰৰ লক্ষণ মই দেখা পাইছোঁ। সেইকাৰণে কোৱা হৈছে কি যে আপোনালোকে এই ফোনটো বাদ দিয়ক। গাড়ী চলাৰ সময়ত ধুনীয়াকৈ ৰাস্তাত যাত্ৰীবোৰ লৈ যাওক, ৰাস্তাত নমাই দিয়ক, যাৰ য'ত নামিব লাগিছে নমাই দিয়ক, তাৰপিছত আপুনি কল কৰক। কাৰণ এই যে মই যে আপোনালোক ক'লোঁ যে 100% 99% ড্ৰাইভাৰৰ বেয়া গুণ। কাৰণ বেয়া গুণ কোনটো কম, মানে বাকী আপোনালোক ভাল গুণে, কিন্তু বাকী আপোনাৰ এই যে মোবাইলটোৰ কাৰণে, মোবাইলটোহে আপোনালোকৰ বেয়া গুণ, বাকী চাইড ভাল আপোনালোকৰ। যদি আপোনালোকে এই 99% ড্ৰাইভাৰে যদি মোবাইলটো যদি ৰাস্তাত ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপোনালোকে সেই 1% ড্ৰাইভাৰৰ লগত পূৰা কমপ্লিট পাকৈত আছে। আপোনালোকে বেয়া নাপাব, কাৰণ মই আপোনালোক ক'ব লগা হ'ল কিয়, কাৰণ 70 বা 120জন বা 60জন বা 2জন বা 4জন এই মানুহবোৰ আপোনাৰ আশাত, আপোনাৰ ভৰসাত নিজৰ ঠাইলৈ যাবলৈ ইচ্ছা কৰে। কিন্তু নিজৰ ঠাই নোপোৱাতে যদি তেওঁলোকে এই পৃথিৱীৰ পৰা বাহিৰ হৈ যায়, তেতিয়াতো বহুত কথা আছে। কিন্তু এই যে এক্সিডেণ্ট হয়, এই এক্সিডেণ্ট কোনে কৰে? ড্ৰাইভাৰজনে কৰে। ড্ৰাইভাৰজনে মেইন দোষী, বিপৰীত ছাইডে হওক বা ফ্ৰণ্ট ছাইডে হওক, ড্ৰাইভাৰজন। এই ড্ৰাইভাৰজন কিহৰ কাৰণে দোষী? যে তেওঁ হয়তো মোবাইল বা অন্যমনস্ক, অৰ্থাৎ বেলেগ কথা ভাবি বা ইফালে সিফালে চাইছে, কাৰণ ড্ৰাইভাৰজনৰ ভুলৰ কাৰণে হৈছে। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰি কৈছোঁ, প্লিজ, মই ড্ৰাইভাৰসকলক কৈছোঁ, কাৰণ আপোনালোকে গাড়ীখন চলাই থাকোঁতে ফোনটো ব্যৱহাৰ নকৰিব। ফোনটো যদি আপোনালোকে ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপোনালোকে যথেষ্ট ভাল বুলি মই স্বীকৃত, মোতকৈও আপোনালোকে ভাল, বহুত ভাল। কাৰণ আপোনালোকে 70-120জন মানুহ কঢ়িয়াই নি ৰাস্তাত থৈছে, কিন্তু মই নিব পৰা নাই 70জন 100জন, মই অকলে যাওঁ। আৰু আপোনাক চেলুট জনাব যে এই ড্ৰাইভাৰজন ভাল, এই গাড়ীখনতে আমি উঠিম। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰি থৈলোঁ যে আপোনালোকে এইটো কাম কৰক, ৰাস্তাত যোৱাৰ আগতে আপোনালোকে গাড়ীত যোৱাৰ আগতে ফোন কৰক,
ৰাস্তাত চলি থাকোঁতে ফোন নকৰিব আৰু যদি ফোন কৰি আপোনালোকে গাড়ীখন ষ্টপ কৰক যিমান মিনিট কথা পাতিব লাগে 5 মিনিট 2 মিনিট 3 মিনিট কথাটো পাতি লওক আকৌ গাড়ীখন চলি লওক তেতিয়া আপুনি মানুহকেইজন নিয়া সুৰক্ষা হিচাপে গৈ পাব আৰু আপোনাক চেলুট দিব যে আপোনাক বিচাৰিব এইজন ড্ৰাইভাৰহে লাগিব মোক এইজন ড্ৰাইভাৰৰ লগত যাম মই এইখন গাড়ীত যাম ৰাতি 2টা বজাত টেনশ্যন নাই কাৰণ আপোনাৰ প্ৰতি বিশ্বাস আছে আৰু এই কথাখিনি কোৱাৰ বাবে আপোনালোকে মোক বেয়া নাপাব কাৰণ মই ভুল দেখা পাইছোঁ কিছু আৰু সেই ভুলৰ কথাখিনি কৈছোঁ গতিকে 1% যদি ভাল ভেলু আছে 1% যদি আপোনালোকে হৈ যাওক নিশ্চয় আপোনালোকে যথেষ্ট আৰু ভাল হ'ব কাৰণ আপোনালোকক বিশ্বাস কৰে বিশ্বাসটো বৰ ডাঙৰ বস্তু ড্ৰাইভাৰসকলৰ এই যে গাড়ীৰ পৰা উঠি নামি আহে যে এইখন গাড়ীৰ লগত যাম এইটো ড্ৰাইভাৰৰ লগত যাম কিয় সেইটো বিশ্বাস বহুত বিশ্বাস গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰি দিছোঁ যে বাৰে বাৰে এটা কথাই কৈ আছোঁ মই যে আপোনালোকক যে আপোনালোকে গাড়ীখন চলোৱাৰ আগতে ফোন কৰিব গাড়ী চলাই থাকোঁতে আপোনালোকে কল নকৰিব প্লিজ মানুহবোৰক সুৰক্ষা কৰি আপুনি থৈ দিয়ক তাৰপিছত আপুনি কল কৰক আৰু কল কৰিব লগা আছে আপুনি গাড়ীখন ৰাখি কল কৰক ছাইডত তেতিয়াহ'লে গোটেইবোৰ ভাল হ'ব গতিকে আজি কথাখিনি এইখিনিয়ে আছিল থেংক ইউ